মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ইয়াৰ আগৰ ভিডিঅ'টোত এডুকেশ্যনৰ 4th সেমিষ্টাৰত কেইখন পেপাৰ পঢ়িব লাগিব আৰু এডুকেশ্যনৰ সিলেবাসখিনি দিছিলোঁ তোমালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই পুনৰ অসমীয়াৰ সিলেবাস এখন দিবলৈ আগবাঢ়ি আহিছোঁ আৰু লাহে ধীৰে মই গোটেইখিনি সিলেবাসে দি যাম তোমালোকে চাই যাবা কাৰণ একেলঠাৰিয়ে গোটেইখিনি দিয়াটো সম্ভৱ নহয় একেদিনাই গতিকে যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰি যাম লাহে লাহে তোমালোকক এতিয়া অলৰেডি এটা কথা তোমালোকে সকলোৱে গম পাইছা যে 4th সেমিষ্টাৰত তোমালোকে 4খন মেজৰ পেপাৰ পঢ়িব লাগিব এই কথাটো সকলোৱে গম পাইছে আৰু এখন মাইনৰ পেপাৰ পঢ়িব লাগিব তাৰমানে যিসকলে যিটো সাবজেক্টৰ মেজৰ পঢ়িছিলা সেই মেজৰ সাবজেক্টৰ 4খন তোমালোকে মেজৰ পেপাৰ পঢ়িব লাগিব আৰু যি সাবজেক্টৰ মাইনৰ পঢ়িছিলা তাৰ এখন মাইনৰ পেপাৰ পঢ়িব লাগিব এতিয়া মই যেহেতু অসমীয়া সিলেবাসখন লৈছো গতিকে অসমীয়াৰ 4খন মেজৰ পেপাৰ হ'ব যেহেতু তোমালোকে 3rd সেমিষ্টাৰলৈকে টোটেল 4খন মেজৰ পেপাৰ পঢ়িলা এতিয়া C5 যিখন হ'ব সেইখন হ'ব অসমীয়া সাহিত্যৰ গতি প্ৰকৃতি 6 নম্বৰখন হ'ব ভাৰতীয় আৰ্য ভাষাৰ পৰিচয়মূলক ইতিহাস 7 নম্বৰখন হ'ব অসমীয়া কবিতা 8 নম্বৰখন হ'ব ভাষা বিজ্ঞানৰ পৰিচয় আৰু যিখন মাইনৰ পেপাৰ হ'ব এখন অসমীয়া কবিতা এতিয়া তোমালোকৰ C7 যিখন অসমীয়া কবিতা আৰু অসমীয়া মাইনৰ যিখন পেপাৰ অসমীয়া কবিতা একেখনেই সিলেবাসখন তোমালোকে চাই ল'বা মেজৰ যিখন C7 আৰু মাইনৰ সেইখন একেখন পেপাৰে তোমালোকক দিছে এতিয়া ইয়াৰ মই সিলেবাসখিনি পিছৰ এফালে দি দিছো তোমালোকে চাই লোৱা এতিয়া যিখন অসমীয়াৰ C5 পেপাৰ অসমীয়া সাহিত্যৰ গতি প্ৰকৃতি ইয়াত তোমালোকৰ টোটেল কেটা ইউনিট আছে টোটেল তোমালোকৰ ইউনিট আছে 4টা ইউনিট দিয়া হৈছে দেখিছানে আৰু মাৰ্কছৰ যেটো কন্ট্ৰিবিউশন 60+40 সেইখিনি একেখিনিকে কৈ নাথাকো আৰু মাৰ্কছ ডিস্ট্ৰিবিউশনটো এফালে চোৱা 12 14 14 আৰু এফালে লাষ্টৰ ইউনিটত 20 মাৰ্কছ দিয়া হৈছে এতিয়া তোমালোকৰ ইয়াৰ ভিতৰত যিবোৰ পইণ্ট হৈছে অসমীয়া সাহিত্যৰ সামাজিক বৌদ্ধিক পটভূমি খুব সৰু সৰুকে দিয়া আছে আখৰবোৰ তোমালোকে ওচৰলৈ আনি ডাঙৰকৈ চাবা অসমীয়া কবিতাৰ গতি প্ৰকৃতি প্ৰাচীন আৰু আধুনিক অসমীয়া নাটকৰ গতি প্ৰকৃতি প্ৰাচীন আৰু আধুনিক অসমীয়া কাহিনী সাহিত্যৰ গতি প্ৰকৃতি উপন্যাস চুটি গল্প অসমীয়া কাহিনীৰ বিশুদ্ধ সাহিত্যৰ গতি প্ৰকৃতি এনেকৈ ধৰণে তোমালোকৰ 4টা ইউনিট দিয়া হৈছে আৰু 4টা ইউনিটৰ মাৰ্কছ ডিস্ট্ৰিবিউশনটো বেলেগ বেলেগ ধৰণৰ হেতু তোমালোকে চাই ল'বা আৰু বাকি যেটো 40 মাৰ্কছৰ দুটা তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট হ'ব 10 মাৰ্কছৰ আৰু বাকি 20 মাৰ্কছৰ কাৰণে তোমালোকৰ আলোচনা চক্ৰ প্ৰস্তুত কৰা গৃহ কৰ্ম এখিনি দিব যিখিনি অলৰেডি তোমালোকে তেনেকুৱা ধৰণৰ কৰি গৈছাই হেতু ফৰমেটত আৰু ক্লাছবোৰ আৰম্ভ হ'লে এই কথাখিনি তোমালোকে গম পাবা যেহেতু জানুৱাৰী 25 চনৰ জানুৱাৰী 17-18 তাৰিখৰ পৰা তোমালোকৰ 4th সেমিষ্টাৰ ক্লাছবোৰ পুনৰ আৰম্ভ হ'ব এতিয়া ইয়াৰ পাছত যিখন পেপাৰ হৈছে সেইখন হৈছে তোমালোকৰ C6 সেইখন হৈছে ভাৰতীয় আৰ্য ভাষাৰ পৰিচয়মূলক ইতিহাস এতিয়া এখনো 60+40 কাৰণ মেজৰ পেপাৰবোৰ সব একেটাই হয় এতিয়া ইয়াতো তোমালোকৰ কেটা দিছে টোটেল 4টা ইউনিট দিয়া হৈছে আৰু এই ইউনিট কিটাটো মাৰ্কছ ডিস্ট্ৰিবিউশনটো বেলেগ বেলেগ প্ৰথমটোত 12 পিছৰটোত 16 তাৰপিছত 18 আকৌ 14 দিছে গতিকে হেতু তোমালোকে চাই ল'বা আৰু ইয়াত প্ৰথমৰ যেটো ইউনিট হেতু হৈছে ভাৰতীয় আৰ্য ভাষা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা নব্য ভাৰতীয় আৰ্য ভাষা আৰু বাকি 40 মাৰ্কছৰ মাৰ্কছ ডিস্ট্ৰিবিউশনটো একে ভিতৰত যিবোৰ সাব পইণ্ট আছে মই গোটেইবোৰ পঢ়ি দিয়া নাই পঢ়িলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব তোমালোকে নিজে চাই ল'বা আৰু যেহেতু লাহে ধীৰে বজাৰত কিতাপ ওলাব যেহেতু তোমালোক প্ৰথম বেচ কিন্তু তোমালোকে যদি অলপ বিচৰা CBCS কোৰ্সৰ লগত কিছুমান মিল থাকে সেইখিনি তোমালোকে চাব পাৰা আৰু ময়ো পিছত লাহে ধীৰে তোমালোকক সেইখিনি যি পানে ইনফৰমেশন পাও সেইখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম এটা C7 যিখন অসমীয়া কবিতা সেইখন তোমালোকৰ একে ধৰণৰ 4 ক্ৰেডিটৰ পেপাৰ 60+40 এটা ইয়াৰ যিকিটা ইউনিট হৈছে এটা ইয়াতো তোমালোকক টোটেল 4টা ইউনিট দিয়া হৈছে ইয়াতো 10 14 12 26 এনেকৈ মাৰ্কছটো ডিস্ট্ৰিবিউট কৰি দিছে প্ৰত্যেকটো ইউনিটৰ এটা প্ৰথমৰ যেটো ইউনিট হেতু হৈছে অসমীয়া কবিতাৰ ঐতিহাসিক পৰিক্ৰমা আৰু বিশেষত্বৰ বিশেষ ধাৰণা পুৰণি কবিতা ৰোমান্টিক কবিতা নতুন কবিতা আৰু এইখন পেপাৰ তোমালোকৰ মাইনৰ লগতো মিলে যিসকলে মাইনৰ লৈছে সেইখনে চালেই গম পাব পিছত তাৰ পাছত যিখন 8 নম্বৰ পেপাৰ C8 সেইখন হৈছে তোমালোকৰ ভাষা বিজ্ঞানৰ পৰিচয় এতিয়া সেইখনো একে 60+40 আছে এতিয়া সেইখনৰ সিলেবাসখন তোমালোকক ইয়াত দিয়া হৈছে দেখিছে ইয়াতো 4টা ইউনিট আছে আৰু 4টা ইউনিটৰ মাৰ্কছ ডিস্ট্ৰিবিউশনটো 12 20 16 12 কে দিয়া হৈছে আৰু ইয়াৰ ভিতৰৰ যিবোৰ পইণ্ট হৈছে সেইখিনি হৈছে ভাষাৰ উৎপত্তি উপাদান আৰু বৈশিষ্ট্য
ভাষা বিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ, ভাষা সম্পৰ্কীয় চিন্তা চৰ্চাৰ ইতিহাস, এনেকৈ ধৰণে তোমালোকক দিয়া হৈছে। আৰু বাকী যিটো 40 মাৰ্কছ, সেই 40 মাৰ্কছটো তোমালোকৰ একেধৰণে দিয়া হ'ব। দুটা ইণ্টাৰনেল এছেছমেণ্ট ল'ব আৰু বাকীখিনি তোমালোকক গৃহকৰ্ম দিব। গতিকে একেখিনি কথাকে মই বাৰে বাৰে ৰিপিট কৰি নাথাকোঁ। আৰু যিসকলে অসমীয়াত মাইনৰ লৈছিলে 3rd ছেমিষ্টাৰলৈকে, তেওঁলোকে যিখন 4th ছেমিষ্টাৰত মাইনৰ পঢ়িব লাগিব, সেই পেপাৰখন হৈছে অসমীয়া কবিতা 4 ক্ৰেডিটৰ 60+40, যিটো অলৰেডি মই ক'লোৱে C7ৰ যিখন পেপাৰ অসমীয়া কবিতা সেই একেধৰণৰ। ইয়াত তোমালোকৰ কেইটা আছে? 4টা ইউনিট আছে। অসমীয়া কবিতাৰ ইতিহাসৰ বিষয়ে পৰিচয়মূলক ধাৰণা, পুৰণি কবিতা, ৰোমান্টিক কবিতা, নতুন কবিতা, আৰু ইয়াত মাৰ্কছটো হৈছে 10, 13, 13, 24 এনেকুৱা ধৰণে মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিছে। আৰু বাকী 40 মাৰ্কছটো তোমালোকৰ দুটা ইণ্টাৰনেল এছেছমেণ্ট হ'ব 10 মাৰ্কছৰ, আৰু বাকী 20 মাৰ্কছৰ কাৰণে তোমালোকৰ গৃহকৰ্ম যিখিনি দিয়া থাকে আৰু সেইখিনি অলৰেডি তোমালোকে কৰি গৈছাই, সেইখিনি হ'ব। এতিয়া তোমালোকক প্ৰথমে মই চিলেবাছখনেই দিছোঁ, সেইখিনিয়ে তোমালোকে চাই ল'বা। অলপ যদি তেনেকুৱা ধৰণৰ ৰিলেটেড কিবা কিতাপ পঢ়িবা। আৰু মই যিমান পাৰোঁ তোমালোকক এই আগৰ কিতাপ যদি কিবা মিল থাকে সেইখিনি কথা ইনফৰ্মেশ্যন দিবলৈ চাম। আৰু বজাৰতো তোমালোকে সুধি থাকিবা কিতাপ যদি ওলাইছে। অতি সোনকালে ওলাই গ'লেতো বহুত ভাল কথা, নহ'লে তোমালোকে বিহুৰ আগে পাছে কিতাপ পাবাই। গতিকে অন্ততঃ তোমালোকে কিতাপকেইখন বা কি কি পেপাৰ পঢ়িব লাগিব সেই কথাটোও যদি তোমালোকে অলপ গম পাই আগৰ পৰা বস্তুখিনি পঢ়িবলৈ চেষ্টা কৰা, তোমালোকৰ কাৰণে সহজ হৈ যাব। সেইকাৰণে মই তোমালোকক চিলেবাছখিনি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ তোমালোকক মই দিয়া ভিডিঅ'টোৱে অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।